Hello students, welcome back to our YouTube channel HS Study Assam 07. তো ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকে গমেই পাইছা যে 21 এপ্ৰিলত ৰিজাল্টটো ঘোষণা নহল আৰু আজি 22 এপ্ৰিলতো ঘোষণা নহল। এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মনত এটাই প্ৰশ্ন যে ৰিজাল্ট কেতিয়া দিব। আজি মই তোমালোকক অফিচিয়েল আপডেট জনাম। ভিডিঅ'টো লাষ্ট লৈ চাবা আৰু যদি তুমি আমাৰ চেনেল আহিব মই স্পষ্টকৈ তোমালোকক ক'ব বিচাৰো এতিয়ালৈকে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰৰ পৰা কোনো অফিচিয়েল আপডেট প্ৰকাশ কৰা হোৱা নাই, অৰ্থাৎ যি তাৰিখ এতিয়া ছ'চিয়েল মিডিয়াত ঘূৰি আছে সেইবোৰ নিশ্চিত নহয়। এইটো সময়ত মই তোমালোকক এটা গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰোঁ, অনুগ্ৰহ কৰি কোনো ভুৱা খবৰ বা ৰিউমাৰ ট্ৰাষ্ট নকৰিবা। বহুতে ফেচবুক পেজ, হোৱাটছএপ গ্ৰুপ আৰু ইউটিউব চেনেলত ভুল তথ্য দিয়া হৈছে। এইটো সময়ত টেনশ্যন হোৱাটো স্বাভাৱিক, কিন্তু অনুগ্ৰহ কৰি নিজকে শান্ত ৰাখিবা। আন এটা গুৰুত্বপূৰ্ণ কথা, ৰিজাল্ট যেতিয়াই আহক সেইটো তোমাৰ জীৱনৰ শেষ নহয়। ভাল ফলাফল আহিলে আনন্দ কৰিবা আৰু যদি তোমাৰ সন্তুষ্টমতে নহয় তেন্তে হতাশ নহবা। জীৱনত আগবঢ়াৰ পথ বহুত আছে। এতিয়া কথা হ'ল ৰিজাল্ট কেতিয়া আহিব পাৰে। অফিচিয়েল ঘোষণা নাথাকিলেও অনুমান কৰা হৈছে যে ৰিজাল্ট অতি শীঘ্ৰেই। প্ৰতিশ্ৰুতি দিছোঁ যেতিয়াই কোনো অফিচিয়েল আপডেট আহিব মই তোমালোকক তৎক্ষণাত জনাই দিম। আৰু যদি তুমি আমাৰ চেনেলটোত নতুন তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বেল আইকনটো অন কৰিবা। ছাত্ৰ ছাত্ৰীসকল মনত আছেনে মামাই কৈছিল যে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট 20 এপ্ৰিলৰ আগতেই ঘোষণা হ'ব বুলি, কিন্তু এতিয়ালৈকে কোনো আপডেট পোৱা নাই। এতিয়া যদি আমি গুগল চাৰ্চ কৰোঁ তেন্তে তাত দেখা পাওঁ যে এপ্ৰিলৰ শেষৰ সপ্তাহত আনকি 30 এপ্ৰিলৰ আগতেই ঘোষণা হৈ যাব তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট। তোমালোকে এটা কথা জানি থোৱা যে কালি ৰাতিপুৱা 11 বজাৰ আগত যিকোনো মুহূৰ্তত ঘোষণা হৈ যাব পাৰে তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট, কাৰণ আজি আপডেট অহা নাই। আৰু যদি আহে তেন্তে আমি তোমালোকক জনাই দিম। 21 এপ্ৰিল আৰু 22 এপ্ৰিলটো যদি ৰিজাল্ট ঘোষণা হোৱা নাই তেন্তে কালি 23 এপ্ৰিল তাৰিখটো 90% ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে। তো ছাত্ৰ ছাত্ৰীসকল কালিৰ কাৰণে ৱেইট কৰা আৰু যদি কোনো নটিফিকেশ্যন আহে আমি তোমালোকক জনাই দিম। অল দ্য বেষ্ট ফৰ ইউৰ আপকামিং ৰিজাল্ট।